মই গালি পাৰাটোক জাষ্টিফাই মই কৰিব পাৰো বে মই কিয় গালি পাৰি আছো মোৰ পাপাটোক মাৰি নেপেলালে ভিক্টৰ দাসে গালি নাপেলায় আজি হিমন্ত বিশ্ব শৰ্মা হওক কোনোবা হওক যোনে হওক আই ডোন্ট গিভ আ ফাক টু এনিৱান ব্ৰ এটা কথা মাথাত চবে সোমাই ল যে মানুহে এনে গালি নাপাৰে কোনোবা এনে গালি পাৰি মই আজি কোনোবা এটা XYZ গালি পাৰিছো নেকি মইতো XYZ গালি পাৰা নাই ন মই মোৰ দেউতাৰ হত্যাকাৰীক গালি পাৰিছো মই পাৰিমে 100% পাৰিম মোৰ দেউতাৰ হত্যাকাৰীক গালি পাৰা মোৰ অধিকাৰ আছে বাক স্বাধীনতা উই ফলো কনষ্টিটিউশ্যন ব্ৰ ইণ্ডিয়াৰ এখন কনষ্টিটিউশ্যন আছে য'ত ফ্ৰীডম অফ স্পীচ আছে য়েছ উই হেভ ইট ফ্ৰীডম অফ স্পীচ যদি কোনোবাই কাঢ়িব বিচাৰে তেনেহ'লে তাকো বুজাই দিব লাগিব তই কেলা কোন ফ্ৰীডম অফ স্পীচ কাঢ়িব পৰা মানুহ কোনো নাই অসমত ফ্ৰীডম অফ স্পীচ নাকাঢ়িবি কেলা তই কনষ্টিটিউশ্যন বিৰোধী যদি তোক কেলা খাই পেলাম কেলা উই হেভ ফ্ৰীডম অফ স্পীচ মৌলিক অধিকাৰ যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ উই হেভ ৰাইটছ আৰু কোনোবা 1500 টকীয়া কুত্তাৰ বাচ্চাই যদি কয় কেলা গালি পাৰে মাক মই এটা কথা কৈছো সদায় কৈছো যে অকলে আহিবি কেলা খেলিম কেলা ভালকে খেলিম আমি জুবিন ক্ষেত্ৰখন নিজাকে বনাও গাৰ মাৰি বাদ দে কেলা ৰখাবই নোৱাৰে নেকি মই কলো আনস্ক্ৰিপ্টেড হেৰি কৰো জুবিন ক্ষেত্ৰখন আমি বনাম চবে বনাম আপোনালোক থাকিব আমি বনাম 1 টকা 1 টকাকে দিলেও 1 টকা 2 টকা 1.5 টকা হয় জীৱনৰ যিমান কামানি আছে চব লগাই দিম আৰু ভিক্টৰ দাস বেইমান নহয় এইটো কথা মনত ৰাখিবি প্ৰত্যেক তাৰ টকাৰ হিচাপ দিম জীৱনৰ যিমান টকা আছে য'ৰ পৰা পাওঁ মাটি বিক্ৰী কৰিম ঘৰ বিক্ৰী কৰিম চালা জুবিন ক্ষেত্ৰ বনাই দিম ঘৰ যিমান কণ আছে নহয় ঘৈণীয়ে কিনা ঘৰ আছে নহয় সেইটো বিক্ৰী কৰি দিম দম আছে এইটো অখিল গগৈ কোৱা কথা নাজানো কেলা মন্ত্ৰী এমএলএ বিলাকে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল ঠিকে আছে আমি হেৰি কৰিব লাগে মই জুবিনদাৰ কাৰণে কাম কৰিব লাগে চা ভাই মই জুবিনদাৰ আপোনালোক থাকিব নে নাই জুবিনদাৰ কাৰণে আমি যদি ভালকে কাম কৰো না মইতো কৰিম মই বেলেগ কথা মই কেলা পলিটিক্স জইন নকৰো মই বেয়া পোৱা বস্তু এইটো চবতকে মই কাম কৰিম জুবিনদাৰ কাৰণে মই কাম কৰিম আমি দুইটাই মিলি জুবিনদাৰ ক্ষেত্ৰ আৰু মই দাদাৰ তাত অহা কাৰণটো এইটোৱে যে অলপমান মই দাদাক ক'লো বোলে দাদা কাম কৰিব লাগে কামখিনি কৰো কি কয় এটা কৈছে মাল কিমান খালে আবে তই ইমান মাল খাবই নোৱাৰিবি মই যিমান মাল খাওঁ এটা কৈছে মাল ৰূপ যদি দেখা মাল কিমান খাবে মোৰ দৰে মাল খাব পৰা মানুহ নাই আৰু মোৰ দৰে মাল খাই কেলা উৎপাত কৰা মানুহ নাই এইটো কথা মনত তই কিন্তু সেইদিনা কালি নে পৰহি যে আগত ওলাইছিলি এবাৰ কিন্তু একে চলেতো মই ডাল ভাঙি দিম গম পাইছা মোক নিশিকাই হ'ব তহঁতে ইউ পিপল আৰ ষ্টিল ফলোৱাৰ্ছ বেবি আমি জুবিন ক্ষেত্ৰখন বনাবৰ কাৰণে অসমে চৰকাৰখনক ডিপেণ্ড কৰিবলগীয়া নহয় ইমান মানুহ তাৰমানে কি হয় হিমন্তৰ ওপৰত ডিপেণ্ড আমি 3.5 কোটি মানুহ 3.5 কোটি মানুহ 1 টকা 1 টকাকে দিলে হৈ যাব বেছি নালাগে 1 টকাকে 10 টকা 10 টকা চবে দিব 1 টকা 1 টকাকে দে 3.5 কোটি মানুহ আছো জুবিন ক্ষেত্ৰ বনাই দিম মই বনাম 500 টকা দিম বুলি কৈছে মই দায়িত্বত আছো যা আৰু যোনটো একাউণ্ট সেইটো একাউণ্টৰ পইচা যি আহে মই 1 টকা নাখাওঁ বে মই কেলা মদ খাবৰ কাৰণে মোক পইচা নালাগে সেইটো মই তোক এক্সট্ৰাকে দিম ৰাজহুৱা টকা নহ'ব ভাই ঠিক আছে আৰু উৎপাতটো কৰিব লাগিব এই জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে আমাক চৰকাৰী পইচা নালাগে চৰকাৰী পইচা নালাগে মই ঘেণ্টা বুলি দেখাম বুলি মই দিম 1000 টকা আৰে মই কলো দেখোন কেলা জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে যদি কেলা চৰকাৰক ডিপেণ্ড কৰিব লাগে অসমীয়াৰ কেলা হাৰ কেলা এইখিনিয়ে কৈছো ঠিক আছে ভিক্টৰ দাস শিৱসাগৰত আছে নেকি কল কৰা না সঞ্জীৱ বিৰাট ধুনীয়া কবিতা লিখে দেই সঞ্জীৱ বৰগোহাঁই বিৰাট বঢ়িয়া ল'ৰা সঞ্জীৱ এই মই দুইটা পাগল একেলগে পাগলটো বাৰু হয় অলপ অলপ নহয় পাগল পিপল শুড বি মেড পিপল আহি আছে পইচা নাই পইচা চা পইচা মানে এনেকুৱাকে পইচা ল'ম সেইটো 1000 চবে দিম পইচা লওঁতে ডাঙৰ কথা নহয় পইচা এনা ক'লে 100 দিম বুলি কৈছে একো নাই 1 টকাকে খুজিছো ন 3.5 কোটি টকা 3.5 কোটি টকা নালাগে 3.5 কোটি টকা 1 টকাকে দিলে 3.5 কোটি টকা হ'ব 3.5 কোটি টকাত মই জুবিন ক্ষেত্ৰখন বেলেগ ধুনীয়া বনাই দিম ভিক্টৰ দাস চিভিল ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিছে আপুনি গম নাপাই গেলা বহুত কথা ভিক্টৰ দাস তেজপুৰ ইউনিভাৰ্চিটি প্ৰডাক্ট হয়